নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ ছুপাৰ গ্ৰান্টি। এই গ্ৰান্টিসমূহত কি কি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? লাখ লাখ মহিলাৰ বেংক একাউণ্টত প্ৰতি মাহত সোমাব 1000কৈ টকা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এই খবৰটো আপোনাৰ বাবে। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 8000 টকা লাভ কৰিব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টিকিং কৰিছে নেকি? চৰকাৰী কৰৰ টকা কেতিয়া সোমাব সকলোৱে কিন্তু নাজানে। যিসকলে PM কিষাণৰ তালিকাত নামটো অন্তৰ্ভুক্ত কৰি ৰাখিছে তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত PM কিষাণৰ টকা নাপাব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ছুইজাৰলেণ্ডৰ পৰা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 9টাকৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 25 জানুৱাৰীত এতিয়াকলৈ দুটিপাত আঁচনি আৰম্ভ হ'ব আৰু চাহ বাগিচাত প্ৰতিগৰাকী শ্ৰমিকে পাব 5000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। যদি আপুনি শ্ৰমিক তেন্তে আপোনাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে 75,000 যুৱকলৈ 2 লাখকৈ টকা প্ৰদান কৰিব। ইয়াও অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। 7 ফেব্ৰুৱাৰীৰ পৰা প্ৰথম কিস্তিৰ ধন লাভ কৰিব প্ৰতিগৰাকী যুৱকসকলে। যদি আপোনাৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপুনি টকা লাভ কৰিব। বিগত বছৰত চৰকাৰে ধন লাভ কৰা 25,000 যুৱকলৈ ভাল খবৰ। হয়, আপুনি আগতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিল নেকি? যদি আপুনি প্ৰথম কিস্তি পাইছিলে তেনে ক্ষেত্ৰত 20 ফেব্ৰুৱাৰীৰ পূৰ্বে দ্বিতীয় কিস্তিৰ ধন লাভ কৰিবলৈ সাজু হওক, কিয়নো যুৱকসকলক চৰকাৰে দ্বিতীয় কিস্তিত 2 লাখকৈ টকা প্ৰদান কৰিব। 11 আৰু 12 ফেব্ৰুৱাৰীত হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে বিভিন্ন পদত লাভ কৰিব নিযুক্তি। শীঘ্ৰে কেইবাখনো জিলাৰ লাখপতি বাইদেৱে লাভ কৰিব 10,000কৈ টকা। আপোনাৰ সমষ্টিত আত্মসহায়ক 10,000 টকাৰ চেক পাইছে নে নাই কমেণ্ট কৰি জনাই দিয়ক। যদি এতিয়ালৈকে চেক পোৱা নাই আপোনাৰ সমষ্টিৰ নামটো কি? ছুইজাৰলেণ্ডৰ পৰা ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ এটা নহয় দুটা নহয় কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ 33টা নৱবৰ্ষৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ উপহাৰ দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সকলোৱে এই উপহাৰ নাপাব। লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। আপুনি 8,000 টকা পাবনে? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰিব 8,000কৈ টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? যদি আপুনি কণ্টিনিউ অৰুণোদয় আঁচনিৰ টকা পাই আছে তেনে ক্ষেত্ৰত আপুনি 8,000 টকা নাপাব পাৰে। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। 37 লাখ মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনি 1250 টকা নহয় 8,000 টকা প্ৰদান কৰিব। ফেব্ৰুৱাৰীৰ 20 তাৰিখে লাভ কৰিব টকা। বহাগ বিহুৰ পূৰ্বে লাভ কৰিব এই টকা। বৃদ্ধ পেঞ্চন 400 টকালৈকে বৃদ্ধি কৰাৰ সম্ভাৱনা। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 250 টকাৰ পৰা 400 টকালৈকে বৃদ্ধি কৰিছে। ৰাজ্যত প্ৰযোজ্য হ'ল 8ম দৰমহা আয়োগ। চলিত বৰ্ষত 2 লাখ পদত নিযুক্তি ঘোষণা। ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰৰ বাবে বাবু আঁচনি ঘোষণা কৰিছে চৰকাৰে। আপুনি যদি বাবু আঁচনি প্ৰপত্ৰটো জমা দিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত টকা সোমাব। প্ৰতিজন ছাত্ৰই লাভ কৰিব 2,000কৈ টকা। পোষ্ট গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব এই টকা। গ্ৰেজুৱেট ছাত্ৰই লাভ কৰিব মাহিলী 1,000কৈ টকা আৰু 4 লাখ টকাৰ উপাৰ্জনৰ কম পৰিয়ালে লাভ কৰিব এই টকা। নৱবৰ্ষৰ প্ৰথম দিনটোতে ছাত্ৰলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে। যদি আপুনি আবেদন কৰিছে তেনে ক্ষেত্ৰত ফেব্ৰুৱাৰী 11 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টত এই টকা আপুনি লাভ কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ সত্ৰ আৰু নামঘৰৰ উদাসীন ভকতলৈ মাহিলী প্ৰদান কৰা হ'ব টকা। প্ৰতি মাহৰ 10 তাৰিখে একাউণ্টত সোমাব 1500 টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। এতিয়া আকৌ চৰকাৰে আন এটা নতুন আঁচনি আৰম্ভ কৰিছে। প্ৰতি মাহতে আপোনাৰ একাউণ্টত সোমাব 1,500কৈ টকা। জিলা আয়ুক্তৰ যোগেদি ৰাজ্যজুৰি তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। দিছপুৰ লোকসভা ভৱনত আঁচনিৰ শুভ আৰম্ভণি আৰু জিলাভিত্তিক ভকতসকলৰ সংখ্যা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি আপোনাৰ জিলাত ভকত আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰক। বৰপেটাত 10 গৰাকী ভকতে লাভ কৰিব এই টকা আৰু ধুবুৰীত আছে 8 গৰাকী, গোৱালপাৰাত আছে 8 গৰাকী, গোলাঘাটত 6 গৰাকী আৰু প্ৰতিগৰাকী ভকতক প্ৰতি মাহৰ 10 তাৰিখে 1,500 টকাকৈ প্ৰদান কৰিব। যোৰহাটত 54 গৰাকী, কামৰূপত 14 গৰাকী, লখিমপুৰত 22 গৰাকী আৰু মাজুলীত 474 গৰাকী, নলবাৰীত 6 গৰাকী আৰু নগাঁৱত 7 গৰাকী, ওদালগুৰিত
3গৰাকী, শিৱসাগৰত 5গৰাকী আৰু শোণিতপুৰত 3গৰাকী। ৰাজ্যৰ সৰ্বমুঠ 620গৰাকী ভকতলৈ প্ৰদান কৰা হ'ব এই টকা। সত্ৰৰ মাটি বেদখলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। 15,288 বিঘা সত্ৰৰ মাটি এতিয়া বেদখলকাৰীৰ কবলত। অতি শীঘ্ৰে কৰা হ'ব উচ্ছেদ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় এটাৰ পাছত আন এটা আঁচনি ঘোষণা কৰি আছে। যদি আপোনাৰ এই আঁচনিত এতিয়ালৈকে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আপুনি কেনেকুৱাকৈ অন্তৰ্ভুক্ত কৰিব। নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখপতি বাইদেউ। লাখপতি বাইদেউৰ তালিকাৰ পৰা লাখ লাখ নাম কৰ্তন হৈছে। এতিয়াই তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। আপুনি আত্মীয়গত 10,000 টকাৰ চেক পালেনে? যদি আপুনি এতিয়ালৈকে 10,000 টকাৰ চেক পোৱা নাই তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। ৰাজপথত লাখপতি বাইদেউৰ ভয়ংকৰ প্ৰতিবাদ। ঘৰৰ কাম বন্ধ কৰি প্ৰতিবাদত লাগি পৰিছে লাখপতি বাইদেউসকল। আমাক 10,000 টকা লাগিবই, আমাক পইচা লাগিবই, মহিলা উদ্যমিতা আঁচনি লাগিবই। নলবাৰীত এনেকুৱাকৈ বৰবাগৰ দোকহাত প্ৰতিবাদত লাখপতি বাইদেউ। চেক অহাৰ আগে আগে আমাৰ নাম কাটি দিয়া হৈছে। হয়, ৰাজ্যত এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যদি আপোনাৰ নামটো লাখপতি বাইদেউৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে আপুনি এবাৰ তালিকাত চাই লওক আপোনাৰ নাম আছে নেকি। কিয়নো বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে আৰু চেক পোৱাৰ আগে আগে নাম কৰ্তন কৰা ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে লাখপতি বাইদেউসকলে। আমি গোটেই মিটিঙত যাওঁ। হিন্দু মুছলমান মহিলাৰ নামত এনেকুৱাকৈ বিবাদ আনিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। হিন্দু মহিলাই পাইছে মুছলমান মহিলাৰ নাম কৰ্তন কৰিছে বুলি ডাঙৰ অভিযোগ উত্থাপিত কৰিছে খুব লাখপতি বাইদেউৰ। তালিকাত নাম নেদেখি প্ৰতিবাদত নামিল লাখপতি বাইদেউ। হয়, লাখপতি বাইদেউসকলে এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। যদি আপোনাৰ গাঁও বা অঞ্চলত এনেকুৱাকৈ ঘটনা সংঘটিত হৈছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আপুনি লাখপতি বাইদেউৰ তালিকা ক'ত গৈ চেক কৰিব? আপুনি পঞ্চায়ত বা ব্লকৰ জৰিয়তে তালিকাত চেক কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰক হুংকাৰ দি ভোট বৰ্জন। একেলগে 10খন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন। মুখ্যমন্ত্ৰী পীযুষ হাজৰিকা কেৱল এয়াই নহয় মানৱীয়তাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত। ৰাজপথলৈ ওলাই আহিল 10খন গাঁৱৰ মহিলা আৰু পুৰুষ। লখিমপুৰৰ আমতলা বনগাঁৱত এই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। স্থানীয় সাংসদ প্ৰধান বৰুৱাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ কোনো সমস্যা চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে। নিৰ্বাচনৰ পূৰ্বে বিজেপি চৰকাৰ হুংকাৰ দি ভোট বৰ্জন। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। বিয়লৈ ফাদিল কৰিছে এছৰৰ ভয়ংকৰ তথ্য। এছৰৰ নামত কৰ্তন কৰা হৈছে শহ ভোটৰ নাম। বিভিন্ন লোকৰ নামেৰে অভিযোগ দাখিল কৰা হৈছে। 7 নং ফৰ্ম ব্যৱহাৰ কৰি দাখিল কৰা হৈছে অভিযোগ। ষড়যন্ত্ৰমূলকভাৱে সংখ্যালঘু ভোটৰ নাম কৰ্তনৰ অভিযোগ উত্থাপিত হৈছে। শ্ৰীভূমিত এছৰৰ নামত ব্যাপক বিসংগতিৰ অভিযোগ। এজন ব্যক্তিয়ে শহ লোকৰ বিৰুদ্ধে দাখিল কৰিছে অভিযোগ। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ পাছতে ভাবুকি বিয়াললৈ। বিয়ালৰ সুমনা ৰহমান চৌধুৰীৰ বিস্ফোৰণ। বিয়লৈ ফাদিল কৰিছে এছৰৰ ভয়ংকৰ তথ্য। হয়, এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসমত আৰু অসমত এছৰৰ জৰিয়তে এনেকুৱাকৈ নাম কটা গৈ আছে। আপোনাৰ গাঁও বা অঞ্চলত যদি এনেকুৱাকৈ দুৰ্নীতি হৈছে কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মোক 27,000 কোটি টকা দিয়ক, মই অসমৰ ভাগ্য সলনি কৰি দিম। অসমৰ সকলো মানুহকে মই কাম দিম। কেৱল এয়াই নহয়, ছেমি কণ্ডাক্টৰ বনাবলৈ 27,000 কোটি টকা দিয়া হ'ল। কেৱল এয়াই নহয়, 700 বিঘা মাটি দিয়া হ'ল, কিন্তু অসমীয়াৰ কি লাভ হ'ল? এটা অসমীয়াও তাত চাকৰি পোৱা নাই। বিহাৰী মাৰোৱাৰীক চাকৰি দিয়া হৈছে, কিন্তু আমাৰ অসমীয়াক দিব লেবাৰ আৰু পিয়ন। হুংকাৰ বিধায়ক অখিল গগৈৰ। হয়, বিধায়ক অখিল গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ড্ৰাইভিং লাইচেন্সক লৈ আহি গ'ল ডাঙৰ খবৰ। এতিয়াৰ পৰা ঘৰতে বহি আপুনি লাভ কৰিব লাৰ্ণ লাইচেন্স। দৰে কাৰ্যালয়লৈ গৈ আপুনি শাৰী পতাৰ প্ৰয়োজন নাই। ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে ডিজিটেল ড্ৰাইভিং লাইচেন্স সুবিধা। সেৱাসেতু পৰ্টেলত গৈ আপুনি কৰিব লাগিব আবেদন। EDL আৰু ERC লাভ কৰিব PDF ৰূপত। মোবাইলত লিংকযোগে কৰিব পাৰিব আপুনি লাইচেন্সৰ বাবে আবেদন। যান বাহনৰ ডিজিটেল সুবিধাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্বেয়াৰ কৰিছে বিশেষ লিংক। যদি আপুনি এতিয়ালৈকে ড্ৰাইভিং লাইচেন্স বনোৱা নাই অতি শীঘ্ৰে বনাই লৈ লওক। আপুনি কেনেকুৱাকৈ বনাব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰক, নিশ্চয় নেক্সট ভিডিঅ'ত জনাই দিম।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশৰ কোটি কোটি কৃষকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে PM কিষাণত ধন ল'বৰ বাবে কৰক আপুনি জৰুৰী 3টা গুৰুত্বপূৰ্ণ কাম শীঘ্ৰে কৃষকৰ একাউণ্টত সোমাব 22 নং কিস্তিৰ টকা ফেব্ৰুৱাৰী মাহতে 22 নং কিস্তিৰ ধন পোৱাৰ সম্ভাৱনা একাউণ্টত 2000 টকা লাভ কৰিবৰ বাবে আজি কৰক 3টা গুৰুত্বপূৰ্ণ কাম PM কিষাণৰ ধনৰ বাবে কৈছে আপডেট বাধ্যতামূলক নতুনকৈ আবেদন কৰিব বিচৰা সকলে বনাই লওক ফাৰ্মাৰ আইডি যিসকলে ভাবিছে নতুনকৈ PM কিষাণত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব কিন্তু নতুন বছৰত নতুন নিয়মৰে আপুনি PM কিষাণত আবেদন কৰিব লাগিব ইয়াৰ বাবে প্ৰয়োজন হ'ব আপোনাৰ ফাৰ্মাৰ আইডি নোহোৱাকৈ এতিয়াৰ পৰা আপুনি PM কিষাণত আবেদন কৰিব নোৱাৰিব আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ 7টা প্ৰক্ৰিয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব কৈছে আপডেট প্ৰথমতে আপুনি ইয়াতে ভিজিট কৰক PM কিষাণৰ অফিচিয়েল ৱেবছাইটত গৈ লগ ইন কৰক আৰু তাতে কৈছে অপশ্যনত আপুনি ক্লিক কৰক আধাৰ নম্বৰৰ সৈতে কেপচা কোড দি সাৰ্চ কৰক সন্নিৱিষ্ট কৰক আপোনাৰ মোবাইল নম্বৰ ঘৰতে বহি সম্পূৰ্ণ কৰক কৈছে প্ৰক্ৰিয়া যিসকলে এতিয়ালৈকে কৈছে কৰা নাই এনেকৈ কৈছে কৰি লওক দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'